টানা বৃষ্টিতে আবারও জলমগ্ন গুয়াহাটির বিভিন্ন এলাকা কাহিলিপাড়া হাতিগাঁও বেলতলায় বন্যা সদৃশ্য পরিবেশ। লাগাতার বর্ষণের জেরে শহরের রাস্তাঘাটের শোচনীয় অবস্থা, বিধ্বস্ত রাস্তার জেরে বহু জায়গায় দুর্ঘটনাও ঘটেছে। প্রতিনিধি প্রাঞ্জল বড়ুয়া আরও বিস্তারিতভাবে তুলে ধরছেন সেই ছবি। এজাক বৰষুণ দিলেই মহানগৰীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানে জলাকলা খুৱায় আৰু হাতীগাঁৱৰ কথা ক'বই নালাগে। হাতীগাঁৱত এজাক বৰষুণ দিলেই 2-3 দিনলৈকে পানী জমা হৈ থাকে। মই বৰ্তমান হাতীগাঁৱত উপস্থিত আছোঁ আৰু হাতীগাঁৱৰ পৰিৱেশটো দেখাম। সহযোগী ৰাকেশ আছে, ৰাকেশে জেগা দেখাব। কালি নিশাৰ ভাগত অহা এজাক বৰষুণ আৰু বৰষুণৰ পিছত এতিয়া হাতীগাঁৱৰ এই যিচোৱা মূল পথ আছে, এই মূল পথছোৱা এতিয়া এনেদৰে পানীয়ে উপচি পৰিছে আৰু এই যি পানী, এই পানী দুদিন ধৰি এই পানী এই স্থানত থাকে আৰু দেখা গৈছে যে এজাক বৰষুণ দিলেই মহানগৰীৰ বিভিন্ন স্থান, সেয়া হাতীগাঁৱে হওক, সেয়া বেলতলাই হওক, কাহিলিপাৰাই হওক বা আমি যদি ক'বলৈ যাওঁ অনিল নগৰ, নবীন নগৰৰ কথা ক'বই নালাগে। এইসমূহ স্থানত কিন্তু এজাক বৰষুণ দিলেই কৃত্ৰিম বানে জলাকলা খুৱায় আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখাই আছোঁ হাতীগাঁৱৰ পৰা। হাতীগাঁৱত এজাক বৰষুণ আৰু তাৰ পিছত এতিয়া এনেদৰে পানীয়ে উপচি পৰিছে। আমি সেই দৃশ্যাংশ দেখাইছোঁ। সমান্তৰালভাৱে আমি যদি আগলৈ যাওঁ, এই পথছোৱাৰ পৰা আগলৈ গ'লে দেখিবলৈ পোৱা যাব যে প্ৰায় পানীৰ তলত থকাৰ বাবে বিধ্বস্ত হৈ পৰিছে পথছোৱাৰ যি যাতায়াতৰ বাবে একেবাৰে আচলতে সুচল হৈ থকা নাই। আমি সেই দৃশ্যাংশও দেখাম, পানীৰ দৃশ্যাংশ দেখাইছোঁ। বৰ্তমান সময়তো কালি নিশাৰ ভাগতে যিহেতু বৰষুণ আহিছিলে আৰু তাৰ পিছত বৰ্তমান সময়তো দেখিবলৈ পাইছে যথেষ্ট পানী এই ৰাস্তাটোত আছে। এই যিছোৱা পথ, এই পথছোৱা কৃত্ৰিম বান সমস্যা সমাধান কৰিবৰ বাবে নতুনকৈ নিৰ্মাণ কৰা হৈছিলে। কাষৰ যিবোৰ ড্ৰেইন আপোনালোকে দেখিছে, দৰ্শকসকলে দেখিছে, সেই ড্ৰেইনসমূহ নতুনকৈ নিৰ্মাণ কৰা হৈছিলে। কিন্তু তাৰ পিছতো দেখা গৈছে যে কৃত্ৰিম বানৰ যি সমস্যা, সেই সমস্যা কিন্তু সমাধান নহ'ল। পানী এনেদৰে এতিয়া দেখা গৈছে এটা ছাইড পথছোৱাৰ এটা ছাইড ওখ আৰু আনটো ছাইড চাপৰ হৈ থকাৰ বাবে এটা যিটো চাপৰ ছাইড আছে, সেই চাপৰ অঞ্চলটোত দেখিবলৈ পোৱা গৈছে যে পানী এনেদৰে জমা হৈছে আৰু আমি আগুৱাই যাম। আগুৱাই গৈ আমি দৃশ্যাংশ দেখাম। বিধ্বস্ত যি পথছোৱাৰ বিধ্বস্ত ৰূপটো আমি দেখাবলৈ চেষ্টা কৰিম আৰু এয়া হৈছে হাতীগাঁৱৰ যিটো মূল পথ, মূল পথৰ দৃশ্যাংশ আমি বাতৰি প্ৰায় পৰিৱেশন কৰি থাকোঁ। কিন্তু তাৰ পিছতো দেখা গৈছে যে পথছোৱা নিৰ্মাণত আচলতে বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। দেখিবলৈ পাইছে এনেধৰণৰ গাঁত, এই দ গাঁতসমূহত যিকোনো মুহূৰ্তত বাহনসমূহ পৰি দুৰ্ঘটনাগ্ৰস্ত হ'ব পাৰে আৰু আগলৈ দেখিছে এনেদৰে বেৰিকেড দি থোৱা আছে। য'ত গাঁত আছে সেই গাঁতত আচলতে বেৰিকেড দি এনেদৰে দেখা গৈছে যে বেৰিকেড দি থোৱা আছে। আৰু এই পথছোৱাই নহয়, ইয়াৰ আগলৈও যদি যায় দেখিবলৈ পাব যে দ গাঁতৰ সৃষ্টি হৈছে আৰু এই গাঁতসমূহৰ বাবে কিন্তু যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। আমি আৰু আগুৱাই গৈ সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম। যদি সম্ভৱ হয় আমি আগুৱাই যাবলৈ চেষ্টা কৰিম আৰু আগুৱাই গৈ সেই দৃশ্যাংশ দেখাম। দেখিবলৈ পাইছে যে এইসমূহ যি গাঁতসমূহ দেখিবলৈ পাইছে, এই গাঁতসমূহত কিন্তু যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আৰু যাৰ ফলত এতিয়া এই পথছোৱাই অহা যোৱা কৰাটো এক প্ৰকাৰ বৰষুণ দিলে এই পথছোৱাদি অহা যোৱা কৰাটো বিপদসংকুল হৈ পৰিছে আৰু বিপদসংকুলভাৱেই আচলতে যিসকল লোক আছে, লোকসকলে অহা যোৱা কৰিবলগীয়া হৈছে। যদি এজাক বৰষুণ দিয়ে, এজাক বৰষুণ দিলেই এই অঞ্চলটোত 2-3 দিন ধৰি পানী জমা হৈ থাকে। এটা মূল পথৰ দৃশ্যাংশ, মূল পথটোতে এনেদৰে আচলতে কৃত্ৰিম বানে জলাকলা খুৱাইছে। সমান্তৰালভাৱে গাঁতে দ গাঁতৰ সৃষ্টি হৈছে আৰু যাৰ ফলত দুৰ্ঘটনা কেইবাটাও সংঘটিত হৈছে। যিসমূহ দুচকীয়া বাহন আছে, দুচকীয়া তিনিচকীয়া যিসমূহ বাহন আছে, সেই বাহনসমূহ এই গাঁতত পৰাৰ ফলত আচলতে দুৰ্ঘটনা সংঘটিত হোৱা দেখা গৈছে। আমি দৃশ্যাংশসমূহ দেখাইছোঁ। এয়া হৈছে হাতীগাঁৱৰ যিটো মূল পথ, হাতীগাঁৱৰ মূল পথটোৰ দুৰৱস্থা। এই মূল পথটোত দ গাঁতৰ সৃষ্টি হৈছে। পানীৰ বাবে এনেদৰে পানীৰ তলত থকাৰ বাবে এই ধৰণৰ গাঁতৰ সৃষ্টি হৈছে। আমি দৃশ্যাংশসমূহ দেখাই গৈছোঁ। এয়া হৈছে হাতীগাঁও পথ। আমি সুধিবলৈ চেষ্টা কৰিম, দাদা, পথছোৱাত পানীয়ে উপচি থাকে, তাৰ উপৰি দেখা গৈছে দ গাঁতৰ সৃষ্টি হৈছে। যিকোনো মুহূৰ্তত আপোনালোকে ই ৰিক্সা লৈ অহা যোৱা কৰে, দুৰ্ঘটনা কেইবাটাও সংঘটিত হৈছে আৰু সংঘটিত হ'বও পাৰে। হ'ব পাৰে, এইটো হৈ আছে। আপোনাৰ কেইটামান পিলপিলি পাল্টি হৈ আছে, যিকোনো গাড়ী বহুত মানুহ দুখো পাই আছে। পানীৰ তলততো দেখা পোৱা নাযায়, পানীৰ তলত দেখা নাযায়। এইটো কিবা এটা কৰিব লাগে। দুৰ্ঘটনা সংঘটিত হৈছে, হৈ আছে, বহুত হৈ আছে। পাইছে যে এই যিছোৱা পথ দ গাঁতৰ সৃষ্টি হৈছে। আমি সেই দৃশ্যাংশ দেখাইছোঁ। এইসমূহ আচলতে দ গাঁতৰ সৃষ্টি হৈছে। অধিকাংশ সময় পানীৰ তলত যিহেতু থাকে আৰু পানীৰ তলত থকাৰ ফলত এই যিসমূহ দ গাঁতৰ সৃষ্টি হৈছে আৰু গাঁতসমূহ যদি ইয়াত ডাঙৰ বৰষুণ হয় তেতিয়াহ'লে ইয়াৰ পৰা আগলৈকে পানী হয়, একঁকাল একাঠু পৰ্যন্ত পানী হয় আৰু পানীৰ তলত এনেধৰণৰ গাঁত থকাৰ ফলত দুৰ্ঘটনা কেইবাটাও সংঘটিত হৈছে। যিসকল লোক অহা যোৱা কৰে, বিপদসংকুলভাৱে সেই লোকসকল অহা যোৱা কৰিবলগীয়া হয়। আমি সেই দৃশ্যাংশ দেখাইছোঁ। এয়া হৈছে হাতীগাঁৱৰ যিটো মূল পথ, সেই মূল পথটোৰ দৃশ্যাংশ।
আমি বাৰে বাৰে বাতৰি পৰিৱেশন কৰি আহিছোঁ, বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰি আহিছোঁ, কিন্তু তাৰ পিছতো এই পথছোৱা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই, যাৰ ফলত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে এই পথছোৱাত। আৰু দেখা গৈছে যে এতিয়া এনেদৰেই এজাক বৰষুণ দিয়াৰ পিছত বিভিন্ন প্ৰান্তত মহানগৰৰ এই হাতীগাঁও বুলিয়ে নহয়, বেলতলাৰ কথা যদি আমি ক'বলৈ যাওঁ, বেলতলাতো এজাক বৰষুণ দিলেই পানীয়ে উপচি পৰে। সমান্তৰালভাৱে ৰুক্মিণী গাঁও, অনিল নগৰ, নবীন নগৰ, কাহিলীপাৰা সকলোতে এজাক বৰষুণ দিয়াৰ পিছতেই আচলতে পানীয়ে উপচি পৰে। আৰু বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষই গুৱাহাটী পৌৰ নিগমে কৈ আহে যে কৃত্ৰিম বানৰ সমস্যা সমাধান কৰা হ'ব, কিন্তু এই যি কৃত্ৰিম বানৰ সমস্যা, এই সমস্যা কিন্তু বছৰ বছৰ ধৰি চলি আহিছে। এই সমস্যা কোনোদিন সমাধান কৰিব পৰা নাই। গতিকে পথসমূহ নতুনকৈ নিৰ্মাণ কৰা হ'ল বা ড্ৰেইনসমূহ নতুনকৈ নিৰ্মাণ কৰা হ'ল, তাৰপিছতো কিন্তু যি সমস্যা, সেই সমস্যা হৈ থাকিল। আনহাতে পানীৰ উপৰিও এতিয়া এই যি পথৰ যিটো বিধ্বস্ত ৰূপ, সেই বিধ্বস্ত ৰূপেও কিন্তু এতিয়া জ্বলা কলা খুৱাইছে হাতীগাঁও এই মূল পথেদি অহা যোৱা কৰা যিসকল লোক আছে লোকসকলক।